Good morning. Hakor hokole jete bhale ase ar susta ase just ga pa dhui aiso mo bole video koru kebba dinu hol 15 dinor uporte hoi goi sage video dia nai aru ghorote asu ghor thakile kino video dim aru he khwaba lag dibole mon nai heti karte dia nai aru title dekhi gom paisa ami tripod goi asu bhal lagi ase hetu karone aru tripod joar agote kiba kibi bostu tu kinibologia thake na hekini bazar koribole etia jam ulai aru logote amar ঘৰত এটা স্পেশাল বস্তু আহিছে আসলে কি হল আমাৰ আমি দুটা বস্তু লোৱা কথা আছিল এটা ফাউন্টেন আৰু এটা একুৰিয়াম তাৰপিছত দুইটা বস্তুয়ে মানে চাই আহিছিলো ওচৰ দোকান এখন অবি বুলি কয় তাতে চাই আহিছিলো তাৰপিছত একুৰিয়ামটো লোৱা কেনসেল কৰিলো মানে কি হয় মাছকেইটা এতিয়া আমি যেটো অসমলে প্ৰায় 1 মাহ 2 মাহৰ কাৰণে যাও থাকিবলে মাছকেইটা কি হ'ব কি নাই দস্তা পাব হয়তি হে আৰু হে বুলি কেনা একুৰিয়ামটো কেনসেল কৰি এতিয়া ললো এটা ফাউন্টেন আৰু মানে এও বহুত হেপাহত লৈছে ফাউন্টেনৰ পানীখিনি পৰা এটা ধুনিয়া এটা সাউন্ড হৈ থাকে না এও মানে বহুত ভাল পায় হেতু কাৰণে Amazonত বিচাৰি এটা সিম্পল টাইপৰ ফাউন্টেন অৰ্ডাৰ কৰিছে তাকে এতিয়া আপোনালোকক দেখুৱাম আনবক্সিং কৰি তেনেকুৱা টাইপৰ আৰু চাই দেন ভিডিওটো চাই দিব আৰু ট্ৰিপত আমি কোনখন দেখলে গৈ আছে হেতু ৰিভিল কৰিম then stay tuned আৰু চেনেলটো যদি এতিয়ালৈ সাবস্ক্ৰাইব কৰা তেতিয়াহলে প্লিজ সাবস্ক্ৰাইব কৰিব তেতিয়া মানে আমি অলপ উৎসাহ পাম আমাৰ যেটো সাবস্ক্ৰাইবাৰো বাঢ়িব আৰু ধুনীয়া ভিডিও কন্টেন্ট দিবলৈ ট্ৰাই কৰিম then চাও ভিডিওটো বতৰটো পিছে আজি ধুনীয়া হৈ আছে ৰ'দ দি আছে এনেকুৱা বতৰ হৈ থাকিলে ভাল পাওঁ আৰু অকমান এতিয়া দিন ছুটি হলে আগতে 9:45 মান আন্ধাৰ হৈছিল ৰাতি এতিয়া চোন 9টা বজাতে আন্ধাৰ হোৱা আৰম্ভ কৰিছে ধুনীয়া হৈ আছে আকাশখন আপোনাৰ পাৰ্সেলটো খুলক ডাঙৰ বক্সটো হাত কাটিবা আগতে এখন সুকা আছে হাজাকে ইমান দীঘলকে খুলিবই নালাগে মই ওয়া মেলা দিছে এটা খুলক এটা কি ফাউন্টেনটো দেখিবলৈ এনেকুৱা সেটআপ কৰাৰ পিছত এনেকুৱা হৈছে আৰু ধুনীয়াকে পানীৰ শব্দ এটা হৈ থাকে আৰু ওপৰৰ পৰা মই এনেকে মানি প্লান্ট বিলাক দি দিছো এটো মানে সৰু হৈ আছে এনেকুৱাকে দিব পৰা হোৱা নাই কেনে তেনেকে ধৰিছে এতিয়া বটল এটা বাকি এনেকে দি থৈছে আৰু এতিয়া ধুপচুপ জ্বলাইছে যে এটো ধুপডাল জ্বলাই থৈছে ধুনীয়া গোন্ধ এটা আহি আছে আৰু পানীৰ শব্দ হৈ থাকিলে মানে কিবা এটা ভাইব্ৰেচন হৈ থাকে আৰু ভাল লাগে পজিটিভ এনাৰ্জি এটা আহি থকা নিচিনা লাগে আৰু সিম্পল হয় কিন্তু এয়া মেইনলি সাউন্ডৰ কাৰণে এল লৈছে যেহেতু হ'ব আৰু হেতু ধুনীয়া পইচা পালে নে নাই यस আমি আহিলো এতিয়া সিটিলে এতিয়া জিগিটা বজাৰ কৰিব লগিয়া আছে কৰি লও পইচাটো উলিয়াই লৈছা গতি পইচাটো কেনে আছে বজাৰৰ কাৰণে নহয় হেতু তাত ফুৰিবলে আকৌ ষ্টডিয়াছ লাগিব বৰ্তমান কৰিছে ইমান মানুহ কম লাগিছে সব মানে ফুৰিবলৈ গ'ল এটো সময় গোটে জাৰ্মানী গৈ ইটালীত পৰি আছে নহয় ইয়াৰ এতিয়া সামাৰ ভেকেশন ন হেতু কাৰণে গৈছে আকৌ এটা পুৰা খালি লৈছে খালি এনে আনকালে শনিবাৰ ইমান খালি নাথাকে আমাৰ দুইটা আজি খেউজিয়া মই মিলাই মেলি পিন্ধিলো মই প্ৰথমতে শাৰ্টটো পিন্ধিছিল শাৰ্টটো খুলি পেলাই এটো পিন্ধিলো ইমান ধুনীয়াকৈ ফুলখিনি হৈ আছে ধুনীয়া লাগিছে ফুলখিনি আমাৰ দোকানখন এফালে আছে এটা যাৰ মানে উফি থাকে সেবা মেট এটো শ্যাম্পুটো বহুত ভাল আমাৰ ঘৰত থকাটো এটোৱে হয় অলপমান দামটো বেছি কিন্তু ভাল এটো ব্ৰ্যান্ডৰ আমাৰ দাদাৰ কাৰণে লৈ যাব লাগিব দাদাৰ বহুত উফি ব্ৰ্যান্ডটো ভাল আৰু ইমান মানে এটা বস্তুৰে বহুত গিটা ব্ৰ্যান্ডৰ পায় আৰু এখিনি গুটেই লৰা মানুহৰ গ্ৰাগবি আছে জিন্স ইয়াত কি হয় মানে টেস্টাৰ এটা থাকে যেনেকে এটো টেস্টাৰ হয় এটো ইউজ কৰি চাব পাৰে তাৰে ওপৰতে আকৌ যদি এটো ভাল লাগে তে নিবলে ওপৰতে থাকে এটো ভাল এটা সুবিধাটো
এতিয়া দোকান এখনত সোমালো দোকানখন হয়তো নতুনকৈ খুলিছে চাগে 50% চেল দি আছিলে সোমালো ঘৰত ব্যৱহাৰ কৰা বস্তু বাহানি কিবা কিবি আছে কি ধুনীয়া ধুনীয়া এস্থেটিক চালো এটাতো মোৰ হাতৰ পৰা কিন্তু মোৰ হাতৰ পৰা নহয় মই এনেকৈ লওঁতে থপককৈ পৰিব লৈছিলে মোৰ ভুল নাছিলে ভাঙিলে ভঙাৰ পৰা কিবাকেহে বাচিলে মোৰ বুকুখন যে ধুটি মাৰি গৈছে ভগৱানে কৈছে যোৱা আৰু ঘৰতে গৈ আছে এতিয়া সেইটো কাৰণে এতিয়া বাছতে উঠিবলৈ বাছ ষ্টপেজতে আহিলো আৰু বা এতিয়া আকৌ মোৰ চোকাকে ৰ'দটো দিছে আমি বজাৰ পাতি কৰি আহিলো তাৰপিছত দুপৰীয়া লাঞ্চটো ঘৰত কৰিছো কাৰণ অহা এসপ্তাহ আমি বাহিৰতে থাকিম সেইকাৰণে আজি ঘৰত কৰিছো সেইকাৰণে আৰু বস্তু অলপমান আনিছিলো এইটো ফেচ ৱাছ কৰিবৰ কাৰণে তাৰপিছত এইটো বডি শ্বাৱাৰ তাত হোটেলত দিয়ে কিন্তু মানে হোটেলবিলাক মই ইমান এটা ভাল নাপাওঁ ঘৰৰ পৰা লৈ যাওঁ আৰু ঘৰৰ পৰা লৈ যাম ইমান ডাঙৰ ডাঙৰ বটলকেইটা ৱেইট বাঢ়িব ন সেইটো কাৰণে কি কৰিছোঁ এনেকুৱা সৰু সৰু এইবিলাক চিলিকন হয় আৰু এনেকুৱা সৰু সৰুবিলাকত এইবিলাক ভৰাই লওঁ আৰু ফ্লাইটত এনেও 100 ml হে নিবলৈ দিয়ে তো এইকেইটাত হৈ যাব ধুনীয়াকৈ এইটা ইয়াত মই ভৰাই লওঁ আৰু ইয়াত ধুনীয়াকৈ মই হেৰি কৰি লৈছোঁ যেনেকৈ ধৰক এইটো বডি লোশ্যন হয় তাৰপিছত এইটো শ্বেম্পু মানে নাম লিখি ল'লে অলপমান ভাল হয় বিচাৰিবলৈ ইয়াত এইটো ক্লিনিক অইল দেন তেনেকৈ মই মানে অৰ্গেনাইজ কৰি বস্তুখিনি ভৰাওঁ আৰু দেখুৱাই যাম আৰু পেক কৰিব আছে সেইখিনিও মই ছেপাৰেটকৈ কৰি থৈছোঁ অলপমান কাপোৰ প্ৰেছ কৰিবলগীয়া আছে সেইখিনি কৰি লওঁ দেন সেয়াই আৰু এতিয়া সেয়াই কৰিব লাগিব লিষ্টাৰিন এটা আছে ডাঙৰ সেইকাৰণে সৰুটো নানিলোঁ এইটোৱে এতিয়া এনেকুৱা সৰু এটা কণ্টেইনাৰত ভৰাই ল'ম আৰু আছে তেনেকুৱা সৰু সৰু কণ্টেইনাৰ যেনেকৈ ধৰক এইটোত ভৰাবলৈ এনেকুৱা এটাও আছে এইকেইটা পুৰা ব্ৰেণ্ড নিউ আপুনি সাপৰটোৱে খোলা নাই ইয়াত এনেকৈ দিলোঁ ধুনীয়াকৈ পৰি কৰি ভৰাই ল'ম স্কিন কেয়াৰৰ বস্তুখিনি তেনেকৈ সৰু সৰু পাউচ টাইপত তেনেকৈ ভাগ কৰি লৈছোঁ আৰু মই যিখিনি পিন্ধিম আৰু জুৱেলাৰী টাইপৰ সেইখিনিও মই অৰ্গেনাইজ কৰি এই সৰু ইয়াতে আছে এইটো মানে ধুনীয়াকৈ অৰ্গেনাইজ কৰি ৰাখিব পাৰি মোৰ চেইনডাল তলে পৰি গ'ল একো নাই এই চেইনডাল বাৰু এনেকৈ ইয়াত লগাই থ'ব পাৰি এনেকৈ লগাই থ'ব পাৰে আৰু ইয়াতে অলপমান সৰু সুৰা ফুলি মই কালেক্ট কৰিবলৈ লৈছোঁ আৰু ভাল লাগে ন সৰু সৰু ফুলিবোৰ এতিয়া মই এযোৰ ফুলি দেখাম দেই ধুনীয়া মই আজিলৈকে পিন্ধাই নাই এইযোৰ আৰু ক'ত গ'ল ধুনীয়া কালাৰটো ওপৰত বগা আৰু তলত সাগৰৰ পানীটো কালাৰ টাইপত এনেকুৱা বহুত ধুনীয়া এযোৰ কেতিয়াবা পিন্ধাই হোৱা নাই মানে সৰু সৰু বস্তুবিলাক ভাল লাগে না আৰু তাতে ধুনীয়াকৈ অৰ্গেনাইজ কৰি এনেকৈ ৰাখিব পাৰে আৰু ফুৰিবলৈ গ'লে বস্তুবিলাক একেলগে থাকিলে সুবিধাও হয় যেতিয়া ব্যৱহাৰ কৰা হয় সেয়াই এনেকৈ গুড মৰ্ণিং কালি আমি বজাৰ চজাৰ কৰি আহি অলপমান কাম আছিলে কৰিলোঁ বেগ চেগ পেক কৰিলোঁ তাৰপিছত আজি এতিয়া 11টা বজাত আমি ঘৰৰ পৰা ওলাই যাম আৰু সেইকাৰণে ভাতটো খাবলৈ নাপাম বেলেগত বাহিৰত সেইবুলি এতিয়া ভাত খাম ক'লা চাউলটো আছিলে তাৰপিছত কণী আলু পিটিকা এতিয়া ধুনীয়াকৈ আমি ভাত খাই যাম প্ৰায় এসপ্তাহ ভাত খোৱা নহ'ব যে আজি সেইকাৰণে যাওঁতে অলপমান ভাত খাই যাওঁ আৰু হয় এসপ্তাহ ভাত খোৱা নাযাওঁ ভবাই নাছিলে কথাটো সঁচাকৈ আমি কি আইচলেণ্ড যাওঁতে যে ভাত লাগে ভাল আইচলেণ্ড যাওঁতেও আমাৰ তেনেকুৱা হৈছিলে এসপ্তাহ মানে গৈছিল নেকি তেনেকুৱাতো তাত তেতিয়াও হৈছিলে ইমান ভাত মনত পৰিছিলে তথাপিও ভাত পাম চাগে ন ৰেষ্টুৰেণ্টত ইণ্ডিয়ান ৰেষ্টুৰেণ্ট থাকিব চাগে ৰেষ্টুৰেণ্টত পায় বহুত দাম আৰু খাম মাজে মাজে তথাপিতো আৰু মানে আলু পিটিকাৰ সমানটো নহয় আৰু ভাত খাম
আমি ওলাই মেলি আহিলোঁ এতিয়া বাছৰ কাৰণে ৰৈ আছোঁ বাছ ষ্টপেজত বাছ আহিব তাৰপিছত ইয়াৰ পৰা নুৰেমবাৰ্গ যাব লাগিব ট্ৰেইনত তেতিয়া তাৰ পৰা আমি মিউনিক বাছত যাম আমি মিউনিকলৈ যাম তাৰ পৰাহে আমাৰ ফ্লাইট আছে দেন কিন্তু ফ্লাইট আজি নাই কাইলৈ আছে দেন ইয়াৰ পৰা কেনেকৈ যাওঁ আপোনালোকক দেখুৱাম আৰু এনেই মানে ঘৰৰ পৰা মানুহবিলাক আহিলেও মানে অলপমান কষ্ট মানে বয়সস্থ মানুহবিলাক আহিলে ইয়ালৈ বিশেষকৈ বহুত ঠাই ইয়াত খোজকাঢ়ি বা ইখনৰ পৰা সিখন গাড়ী সলাই সলাই যে যাব লাগে আজি সেই যাত্ৰাটো দেখুৱাম ৰাতিপুৱাৰ পৰা আমাৰ দৌৰা-দৌৰি হোৱা নাই এনেই মানে ক'ৰবাত যাবলৈ হ'লে বেলেগ দিনা শনিবাৰ দিনা মানে এনেকুৱা দৌৰা-দৌৰি হয় সেইটো সেই মানে কাম থাকি যায় সেইটো কাম থাকি যায় বহুত দৌৰা-দৌৰি আজি এতিয়া আমি সোনকালে উঠিব লাগে আজি এতিয়া চাওঁ কেনেকুৱা হয় আজি ভালে লাগিছে বতৰটো আজি বহুত ৰ'দ ইয়াত এইকেইদিন বহুত গৰম হ'ব সেইকাৰণে আমি ইয়াৰ পৰা যাওঁ ঠাণ্ডা পাবলৈ তাত আকৌ ঠাণ্ডা বুলি শুনিছোঁ চাওঁচোন কি হয় দেখা যাব আহি এখন বেলেগ চিটিত আহি পালোঁ তাৰপিছত এতিয়া আমি আকৌ বাছত উঠি দুঘণ্টা হ'ব চাগে আমাৰ এতিয়া আকৌ দীঘলীয়া 2 ঘণ্টা যাত্ৰা আছে এখন বেলেগ চিটিখনৰ ধুনীয়া ভিউ আমাৰ ভিডিঅ'ত আছে বাৰু এখন চিটিখনো মানে সেই আৰু বহুত দিনৰ আৰু তেতিয়াৰে ইটো হ'ব লাগিছিলে চাগে আৰু ইউৰোপিয়ান ঘৰবিলাকৰ খিৰিকীবিলাকত ফুলবিলাক থাকে বুলি যে আগৰ ভিডিঅ' এটাত কৈছিলোঁ এইখন হোটেলৰ খিৰিকীবিলাকত ধুনীয়া ধুনীয়াকৈ ফুলবিলাক থৈ দিছে দেখিবলৈও ধুনীয়া হ'ল আৰু ভাল লাগে আৰু এইটো ট্ৰামৰ ট্ৰেককেইটা ইয়াত মানে ট্ৰামবিলাক বহুত চলে এইখন চিটিত আৰু সেইটো হৈছে ষ্টেচনটো য'ৰ পৰা আমি আহিলোঁ সেয়া ইয়াৰ মানুহবিলাক গড়ে মানুহ চাইকেল আহি আছে ইয়াতে যেতিয়া মই প্ৰথম আহিছিলোঁ তেতিয়া মানুহবিলাকক দেখোঁ আৰু ঠাণ্ডা দিনততো তেনেকৈ ৰ'দটো নোলায় ৰ'দ ওলালে বাৰু ওলাই যায় সেইটো বাৰু আমাৰ তাতো আমি নিজে কৰোঁ আনকি ইয়াত গৰমৰ দিনত মানুহবিলাক ওলাই যায় বাহিৰত বহি থাকে আৰু সেইটো গৰম বিচাৰি আমিও এতিয়া ৰ'দত মানে ওলাই যাবলৈ বিচাৰোঁ আৰু মানে প্ৰথম ভাবিছিলোঁ কি ইমান ৰ'দতনো কেনেকৈ থাকিব পাৰে কিন্তু এতিয়াহে বুজিছোঁ ৰ'দ থাকিব পাৰি কাৰণ ৰ'দটো বেছি দিন দেখা নাপায় যিহেতু যেতিয়াই ওলাই তেতিয়াই লৈ ল'ব লাগে আৰু এনজয় কৰি ল'ব লাগে চামাৰৰ ফিলটো ইয়াৰ পৰা বাছ আছে আমি ইয়াৰ পৰা কেইবা ঠাইতো বাছত গৈছোঁ ন ডেনমাৰ্ক যাওঁতেও ইয়াৰ পৰা গৈছিলোঁ ন ইয়াৰ পৰা বাছ আছে ছুইজাৰলেণ্ড যাওঁতেও ইয়াৰ পৰা গৈছোঁ এইবিলাক কাবলষ্টোন কাৰণে বেগবিলাক আনি আনতে ইমান চাউণ্ড কৰে আমাৰ তাত যেনেকৈ ছুপাৰবিলাক বা ডে ছুপাৰ তেনেকুৱা থাকে ন ইয়াতো আছে আমি তেনেকুৱা বাছখনতে যাম আৰু বাছবিলাক এনেকুৱা ডাবল ডেকাৰ তেনেকুৱা টাইপৰ তলতো বহিব পাৰি ওপৰতো চিট আছে যেনিবা আগত এখন আছে এখন আৰু সেইখন পিছফালে এখন আছে ইয়াতে মানে মানুহবিলাক এতিয়া কিছুমান আহিছে কিছুমান এতিয়া যাব আমি এতিয়া ৰৈ আছোঁ আৰু সৌফালেও আছে পিছফালে সেইফালেও আছে দুখন বাছত আহি পাই এতিয়া আমি হোটেলত চেকিং কৰিছোঁ এতিয়া আমি ৰাতিটো ইয়াতে ষ্টে কৰিম গোটেই পিংক দেখোন ভাই বহুত
বহুত টাইমৰ পিছত হোটেল আহি পালো মানে ইখনৰ পিছত সিখন গাড়ী চাৰি সলাই সেই ৰাতিপুৱা 11টা মানতে ওলাইছিলো এতিয়া বাজিছে 5টা আৰু হে ইমান সময় লাগিলে প্ৰায় 6খন মান আমি গাড়ী সলাইছো বাছ তাৰপিছত ট্ৰেইন আকৌ বাছ তেনেকে আৰু তাৰপিছত ফাইনেলি এতিয়া আমি ইয়াতে ৰাতিটো কটাম আৰু তাৰপিছত নেক্সট ব্লগটোত আপোনালোকে আমি ভালকে য'ত যাম আৰু সেই ঠাইটোৰ পৰা ব্লগ চাবলৈ পাব আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে দুদিনৰ এনেকে মিক্স কৰি দিলো আৰু বজাৰ সমাৰ কৰা তাৰপিছত এনেকে অহা আৰু দেন চাই যাওক ভিডিঅ'টো দেন টিল দেন টেক কেয়াৰ বাই বাই